নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বিজেপিয়ে বজাব ৰণডংকা ষ্টাৰ কেম্পেইনাৰ 40 গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ আহিব বিজেপিৰ অসমলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি 40 গৰাকী বিজেপি ষ্টাৰ কেম্পেইনাৰ আহিব অসমলৈ আৰু অসম ভৰি পৰিব গেৰুৱা হৈ পৰিব অসম আৰু ইয়াকে লৈ এটা বিৰোধী শিবিৰত লাগিছে হাহাকাৰ গেৰুৱা হৈ পৰিব অসম বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে অসম ভূমিত চলাব নিৰ্বাচনী প্ৰচাৰ বিজেপি আৰম্ভ কৰিব নিৰ্বাচনী ৰণলংকা হাউচলৈ জনাইছে ভোটত বিগ ব্ৰেকিং ভোটত জনাইছো বিজেপিয়ে নিৰ্বাচনী ধুমুহাৰ সৃষ্টি কৰিবলৈ অসমলৈ আহিব বিজেপিৰ 40 গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ অসম ভৰি পৰিব এতিয়া ষ্টাৰ কেম্পেইনাৰে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী ৰাষ্ট্ৰীয় সভাপতি আহিব অসমলৈ আৰু গেৰুৱা হৈ পৰিব সমগ্ৰ অসম বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমত চলাব নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে নিৰ্বাচনী ৰণডংকা বজাবলৈ সাজু বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসম ভৰি পৰিব দিল্লীৰ ভিভিআইপি ষ্টাৰ কেম্পেইনাৰ দিল্লীৰ 40 গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ আহিব অসমলৈ দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰীগৰাকীও আহিব ওদালগুৰিৰ টংলাত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ অসমত হেভিৱেট কেম্পেইনাৰৰ আগমনক লৈ এতিয়া হাহাকাৰ লাগিছে বিৰোধী শিবিৰত নিৰ্বাচনী ধুমুহাৰ সৃষ্টি কৰিবলৈ অসমলৈ আহিব বিজেপিৰ 40 গৰাকী ষ্টাৰ কেম্পেইনাৰ অবাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু 26ৰ বিধানসভা নিৰ্বাচনত এক প্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰিব বিজেপিয়ে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আহিব অসমলৈ বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব অসমলৈ আৰু বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলাব সমগ্ৰ গেৰুৱা হৈ পৰিব সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু গেৰুৱা হৈ পৰিব সমগ্ৰ ৰাজ্য দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাব ওদালগুৰি টংলাত নিৰ্বাচনী প্ৰচাৰ চলাব তেনেকৈ ওদালগুৰি টংলাত গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব দৰঙত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আহি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব হেভিৱেট কেম্পেইনাৰৰ আগমন ঘটিব অসমলৈ আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে বিৰোধী শিবিৰত 40 গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ আহিব সমাগত 26ৰ বিধানসভা নিৰ্বাচন মাত্ৰ কেইটামান দিন বাকী আছে 9 এপ্ৰিলত আৰম্ভ হ'ব নিৰ্বাচন আৰু এতিয়া নিৰ্বাচনী ৰণডংকা বজাবলৈ সাজু হৈছে এক প্ৰকাৰে বিজেপিয়ে অসমত নিৰ্বাচনী ধুমুহাৰ সৃষ্টি কৰিব 40 গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিয়ে গেৰুৱা হৈ পৰিব সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেভিৱেট ষ্টাৰ কেম্পেইনাৰে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু গেৰুৱা হৈ পৰিব সমগ্ৰ ৰাজ্য হেভিৱেট কেম্পেইনাৰৰ আগমন ঘটিব হাহাকাৰ লাগিছে এতিয়া বিৰোধী শিবিৰত বিৰোধীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দেশৰ প্ৰধানমন্ত্ৰী আহিব গৃহমন্ত্ৰী আহিব প্ৰতিৰক্ষা মন্ত্ৰী আহিব ৰাষ্ট্ৰীয় সভাপতি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমত চলাব নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী ধুমুহাৰ সৃষ্টি হ'ব এক প্ৰকাৰে বিজেপিয়ে 26ৰ নিৰ্বাচনী ৰণডংকা বজাবলৈ ইতিমধ্যে সাজু হৈছে জনাইছো সাজু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহু কেইগৰাকী 40 গৰাকীকৈ প্ৰায় 40 গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ আহিব অসমলৈ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব সম্বোধন কৰিব বৃহৎ জনসভা আৰু জনসভা এক প্ৰকাৰে হৈ পৰিব গেৰুৱা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গেৰুৱা হৈ পৰিব সকলোবিলাক আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে বিৰোধী শিবিৰত 40 গৰাকী হেভিৱেট প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব তাৰ বাবে হাহাকাৰ লাগিছে বিৰোধী শিবিৰত হাহাকাৰ লাগিছে 40 গৰাকী ষ্টাৰ কেম্পেইনাৰৰ আগমনক লৈ এতিয়া বিৰোধী শিবিৰত হাহাকাৰ লাগিছে জনাইছে দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ওদালগুৰিৰ টংলাত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে হেভিৱেট ষ্টাৰ কেম্পেইনাৰ আহিব প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাষ্ট্ৰীয় সভাপতি বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যেহেতু 26ৰ নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন বাকী আছে 9 এপ্ৰিলত যেহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াকে লৈ এতিয়া কুচকাবাজ বিজেপিৰ ফালৰ পৰা আৰম্ভ কৰি দিছে বিভিন্ন দলৰ কুচকাবাজ আৰম্ভ নহওঁতে বিজেপিয়ে কুচকাবাজ আৰম্ভ কৰিছে বিজেপিয়ে ৰণডংকা বজাব ৰাজ্যজুৰি বিজেপিয়ে ৰণডংকা বজাব 40 গৰাকী ষ্টাৰ কেম্পেইনাৰ লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলাব বৃহৎ জনসভা সম্বোধন কৰিব এক প্ৰকাৰে গেৰুৱা হৈ পৰিব ৰাজ্যৰ প্ৰান্তবিলাক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গেৰুৱা হৈ পৰিব আৰু ইয়াকে লৈ এতিয়া বিৰোধী শিবিৰত হাহাকাৰ লাগিছে কি কংগ্ৰেছ কি অজাপ কি ৰাইজৰ দল কি AUDF
বিৰোধীৰ শিবিৰত এতিয়া হাহাকাৰ লগা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমে ভৰি পৰিব দিল্লীৰ ভিভিআইপি ষ্টাৰ কেম্পেইনাৰ ৰাজ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব নিৰ্বাচনী 40জনীয়া আমি ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত কৰিছোঁ কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰেৰণ কৰিছোঁ ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈকে আমাৰ 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ যি সূচী এই সূচী প্ৰেৰণ কৰিছে আৰু তাৰ এপ্ৰুভেল হৈছে তাৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী মাননীয় গৃহমন্ত্ৰী মাননীয় ৰাষ্ট্ৰীয় সভাপতি মাননীয় আমাৰ ৰাজনাথ সিং ডাঙৰীয়া নীতিন গাডকাৰী ডাঙৰীয়া আমাৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া তাৰপিছত আমাৰ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া ঠিক তেনেকৈ আমাৰ কিৰেণ ৰিজিজু ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকো আমি বিচাৰিছোঁ উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়াকো বিচাৰিছোঁ উৰিষ্যাৰ মুখ্যমন্ত্ৰী আমি মাঝি ডাঙৰীয়াকো বিচাৰিছোঁ গতিকে এনেকুৱা ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহিত কেন্দ্ৰীয় মন্ত্ৰী আমাৰ স্মৃতি ইৰাণী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কেইবাজনো ৰাষ্ট্ৰীয় নেতাক আমি বিচাৰিছোঁ আৰু 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা আমি ইতিমধ্যে প্ৰেৰণ কৰিছিলোঁ আৰু তাৰ সেই তালিকাত ইতিমধ্যে অনুমোদন জনাইছে মুখ্য নিৰ্বাচনী আয়ুক্তই 40জনীয়া আমি ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত কৰিছোঁ কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰেৰণ কৰিছোঁ ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈকে আমাৰ 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ যি সূচী এই সূচী প্ৰেৰণ কৰিছে আৰু তাৰ এপ্ৰুভেল হৈছে তাৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী মাননীয় গৃহমন্ত্ৰী মাননীয় ৰাষ্ট্ৰীয় সভাপতি মাননীয় আমাৰ ৰাজনাথ সিং ডাঙৰীয়া নীতিন গাডকাৰী ডাঙৰীয়া আমাৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া তাৰপিছত আমাৰ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া ঠিক তেনেকৈ আমাৰ কিৰেণ ৰিজিজু ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকো আমি বিচাৰিছোঁ উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়াকো বিচাৰিছোঁ উৰিষ্যাৰ মুখ্যমন্ত্ৰী আমি মাঝি ডাঙৰীয়াকো বিচাৰিছোঁ গতিকে এনেকুৱা ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহিত কেন্দ্ৰীয় মন্ত্ৰী আমাৰ স্মৃতি ইৰাণী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কেইবাজনো ৰাষ্ট্ৰীয় নেতাক আমি বিচাৰিছোঁ আৰু 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা আমি ইতিমধ্যে প্ৰেৰণ কৰিছিলোঁ আৰু তাৰ সেই তালিকাত ইতিমধ্যে অনুমোদন জনাইছে মুখ্য নিৰ্বাচনী আয়ুক্তই 40জনীয়া আমি ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত কৰিছোঁ কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰেৰণ কৰিছোঁ ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈকে আমাৰ 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ যি সূচী এই সূচী প্ৰেৰণ কৰিছে আৰু তাৰ এপ্ৰুভেল হৈছে তাৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী মাননীয় গৃহমন্ত্ৰী মাননীয় ৰাষ্ট্ৰীয় সভাপতি মাননীয় আমাৰ ৰাজনাথ সিং ডাঙৰীয়া নীতিন গাডকাৰী ডাঙৰীয়া আমাৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া তাৰপিছত আমাৰ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া ঠিক তেনেকৈ আমাৰ কিৰেণ ৰিজিজু ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকো আমি বিচাৰিছোঁ উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়াকো বিচাৰিছোঁ উৰিষ্যাৰ মুখ্যমন্ত্ৰী আমি মাঝি ডাঙৰীয়াকো বিচাৰিছোঁ গতিকে এনেকুৱা ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহিত কেন্দ্ৰীয় মন্ত্ৰী আমাৰ স্মৃতি ইৰাণী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কেইবাজনো ৰাষ্ট্ৰীয় নেতাক আমি বিচাৰিছোঁ আৰু 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা আমি ইতিমধ্যে প্ৰেৰণ কৰিছিলোঁ আৰু তাৰ সেই তালিকাত ইতিমধ্যে অনুমোদন জনাইছে মুখ্য